যোৱাকালি আপোনালোকে দেখিছে হপায় যে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা অসমৰ প্ৰতিখন জিলাৰ ভিতৰত আমাৰ অসমৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলক নিযুক্ত কৰা গৈছে যে তেওঁলোকে বিভিন্ন জিলাত গৈ দলৰ সতীৰ্থসকলৰ লগত দলৰ নেতাসকলৰ লগত তেওঁলোকে বহিব আলোচনা কৰিব আৰু এইকেইটা দিনৰ ভিতৰত আমি ৰাইজৰ পৰা কি শুনা পাইছোঁ যে আমালোকৰ প্ৰস্তুতিত আৰু আমি ভালদৰে কি কৰা উচিত আৰু পৰৱৰ্তী দিনত কেনেদৰে ৰাইজৰ কাষ চাপিব লাগে ৰাইজৰ পৰা আমি কি পৰামৰ্শ পাইছোঁ সেইখিনি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এটা নিৰ্দেশ যোৱাকালি দিয়া গৈছে আৰু আজি মই নিজেই আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত আহি আমাৰ দলৰ সতীৰ্থসকলৰ লগত আলোচনাত মই অংশগ্ৰহণ কৰিছোঁ। এই ধৰণৰ কথা আমি আজিৰ পৰা কিছু সপ্তাহ আগত বিজেপি শিবিৰৰ ভিতৰত শুনিছিলোঁ। আপোনালোকক নিশ্চয় মনত আছে। আনকৈ যোৰহাট জিলা বিজেপিৰ ভিতৰতো অভিযোগ উত্থাপন হৈছিল যে তিতাবৰ তিয়ক যোৰহাটৰ ভিতৰত তেওঁলোকৰ চিপৰাং মাৰিছিল। আমি বিজেপি দলৰ বিধায়কসকলৰ আমাৰ বাৰ্তা আমি শুনা পাইছোঁ আৰু যাৰ ফলত তেওঁলোকৰ ৰাজ্যিক সভাপতি ক'বলৈ বাধ্য হ'ল যে এনে ধৰণৰ কথাবোৰ আমি মুকলি কৰাটো উচিত নহয়। তো এই ধৰণৰ কথাবোৰ আমি বিজেপি যিসকল আজি তাৰিখত বিধায়কসকল তেওঁলোকৰ মুখেদি আমি শুনা নাছিলোঁ নেকি? তেওঁলোকৰ ফেচবুক তেওঁলোকৰ ফোন কল ৰেকৰ্ডিং আমাৰ কথাতে মই যে আগতেই ক'লোঁ যে অসমৰ জনসাধাৰণে কংগ্ৰেছক বিৰোধী দল হিচাপে আকৌ পুনৰবাৰ দায়িত্ব দিছে। বিৰোধী দল হিচাপে আমাৰ দায়িত্ব কি হ'ব লাগে আজি তাৰিখত মূল্যবৃদ্ধিৰ বিষয় আজি তাৰিখত বহুতখিনি আমাৰ মানুহবোৰ তেওঁলোকৰ বিলবোৰ পেণ্ডিং হৈ আছে। সেইখিনি কথা আমি ৰাইজৰ পৰা যে আমি গম পালোঁ আমি আগন্তুক দিনত বিৰোধী দল হিচাপে সেইখিনি বিষয়ৰ ওপৰত আমি কেনেদৰে হেঁচা দিব পাৰোঁ চৰকাৰক বাধ্য কৰাব পাৰোঁ তাৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ আমাৰ চৰ্চা আৰু দলৰ ভিতৰত সাংগঠনিক স্থিতি আমি কেনেদৰে আৰু শক্তিশালী কৰিব পাৰোঁ সেই সম্পৰ্কত আমাৰ বিভিন্ন ঠাইত বৈঠক হ'ব। বিৰোধী দলপতি নিৰ্বাচন কেতিয়া সম্পন্ন? যোৱাকালি আমাৰ গুৱাহাটীত থকা সাংবাদিকখিনি ক'লোঁ যে এটা প্ৰক্ৰিয়া আছে। আমাৰ যোৱাকালি যিখিনি কথা আছে আজিও এবাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।